শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয় অধ্যায় সংখ্যাৰ ধাৰণা। ইয়াতে আমাক দুখন তালিকা দিয়া আছে। তালিকাখনৰ এটা চাইডে দিছে গছৰ নাম আৰু আনটো চাইডে আছে পুলিৰ সংখ্যা অংকৰে। এতিয়া আমি এই দুইখন তালিকাৰ পৰা আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগে। আহাচোন তেনেহ'লে আমি এই প্ৰশ্নবিলাকনো কেনেকৈ কৰিব পাৰি তাকেই চাওঁ। ইয়াতে আমাক দুখন তালিকা এনেকৈ দিয়া আছে। তালিকাত দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। আমি এতিয়া এই দুখন তালিকাৰ দিয়া সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিব লাগে। তালিকা দুইখনৰ পৰা যদি আমি চাওঁ, একেবাৰে সৰু সংখ্যাটোৱে হ'ব আমাৰ 220। এতিয়া আমি প্ৰথমতে লিখিব লাগিব 220। যিহেতু আমাক সৰুৰ পৰা ডাঙৰলৈকে লিখিব দিছে, গতিকে আমি সৰুৰ পৰা ডাঙৰলৈকে এনেকৈ লিখি যাম। 830, 930। ইয়াতে সৰুৰ পৰা ডাঙৰলৈ সংখ্যাবিলাক দিয়া আছে, মানে ইয়াতে ঊৰ্ধ্বক্ৰমত সজোৱা আছে আৰু সেইমতে আমি সংখ্যাবিলাক এনেকৈ ভৰাই দিলোঁ। এতিয়া আছে গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখা। এককৰ স্থানত 5 থকা সংখ্যা। এতিয়া আমি চাব লাগিব এককৰ স্থানত 5 থকা সংখ্যা। তোমালোকেতো জানাই আমাৰ ভাৰতীয় সংখ্যা পদ্ধতিত সংখ্যাবিলাকক আমি এনেদৰে পঢ়োঁ: একক, দশক, শতক, হাজাৰ। এনেকৈ আমি সোঁফালৰ পৰা সংখ্যাবিলাক পঢ়োঁ। যদি আমাৰ ইয়াতে সংখ্যা দিয়া থাকে, এফালৰ পৰা আমি এইটো এককৰ ঘৰত হ'ব, 2টো এককৰ ঘৰত থকা বুলি ক'ম, 3টো দশকৰ ঘৰত আছে আৰু এইটো 3 শতক আৰু ইয়াক হাজাৰ ঘৰত আমি এনেকৈ পঢ়োঁ সোঁফালৰ পৰা। গতিকে আমি এতিয়া স্থানীয় মান অনুসৰি সংখ্যাবিলাক চাই এককৰ স্থানত 5 থকা সংখ্যাবিলাক বাচিব লাগিব। আমাৰ তালিকাত চাব লাগিব এককৰ স্থানত 5 থকা সংখ্যা। এটা পাইছোঁ, 2টা, ইফালে নাই। গতিকে আমি ইয়াত লিখিব পাৰোঁ 345 আৰু 455। এইকেইটাৰ এককৰ স্থানত 5 থকা সংখ্যা। এতিয়া কৈছে দশকৰ স্থানত 0 থকা সংখ্যা। এইটো যদি একক হয় তেনেহ'লে এইটো দশক হ'ব। গতিকে এই দশকৰ স্থানত 0 থকা সংখ্যাকেইটা বিচাৰিব লাগে। এতিয়া যদি আমি প্ৰথমৰ পৰা চাই যাওঁ, দশকৰ স্থানত 0 থকা সংখ্যা, ইয়াতে এটা পালোঁ, এইটো এটা দশকৰ স্থানত 0, গতিকে 2টা, 506 আৰু 800। এতিয়া আহিল শতকৰ স্থানত 7 থকা সংখ্যা। শতকৰ স্থানত 7, যদি আমি এইটো একক হিচাপে ধৰোঁ, এইটো দশক আৰু এইটো শতক, এই শতকৰ স্থানত 7 থকা সংখ্যা। এইফালে চালোঁ, ইয়াতে শতকৰ স্থানত 7 থকা সংখ্যা নাই। এইফালে এটা পাইছোঁ, 2টা, শতকৰ স্থানত 7 থকা সংখ্যা আমি 2টা পালোঁ। এবাৰ আহিল শতকৰ স্থানত 8 থকা সংখ্যা। এবাৰ আকৌ শতকৰ স্থানত 8, এইটো এটা আৰু এইটো এটা, 830। এবাৰ আহিল একক আৰু দশকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখা। বা কৈছে একক আৰু দশকৰ স্থানত একে অংকযুক্ত সংখ্যা থাকিব লাগিব। এতিয়া আমি জানো এইটো একক, এইটো দশক, ইয়াত যদি 1 থাকে ইয়াতো 1 থাকিব লাগিব। মানে একক আৰু দশকৰ স্থানত একে সংখ্যা থাকিব লাগিব। আহাচোন তেনেহ'লে আমি ইয়াতে বিচাৰোঁ।
ইয়াত এককৰ ঘৰত 2 আছে, ইয়াতো 2, গতিকে এইটো এটা হ'ব একক আৰু দশকৰ স্থানত একেই অংক থকা সংখ্যা। আৰু আহিল এইটো দুটা, এটাটো দিয়াই আছে 322, এইটো আমাক ইয়াতে দিয়া আছে, ইয়াতে বহিব 455। আৰু এইফালে যদি আমি চাওঁ এইটো এটা একক আৰু দশকৰ স্থানত একে অংক 711। আৰু যদি আমি চাওঁ এইটো এককৰ স্থানতো 0, দশকৰ স্থানতো 0, গতিকে 802 হ'ব। ঠিক আছে, এতিয়া আহিল গছপুলিৰ তালিকাত থকা যুগ্ম সংখ্যাবোৰ লিখা। এবাৰ আহিল যুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ ধাৰণা তোমালোকে তৃতীয় শ্ৰেণীতে পাই আহিছা, তথাপিও মই মনত পেলাবলৈ অকণমান বুজাই দিছোঁ। চোৱা, যুগ্ম সংখ্যা, যুগ্ম মানে হৈছে জোৰ। যুগ্ম হ'বলগীয়া হ'লে জোৰ হ'ব লাগিব। এতিয়া যদি আমি 8টো জোৰ হিচাপে কৰোঁ, 1 2 3 4 5 6 7 8টা, ইয়াক আমি জোৰ হিচাপে কৰিব লাগিব। এযোৰ, দুযোৰ, তিনিযোৰ, 4 যোৰ। ইয়াত জোৰ কৰোঁতে আমি 4 যোৰ পালোঁ। ইয়াত একো সংখ্যা বাকী ৰোৱা নাই, গতিকে আমি ক'ব পাৰোঁ 8টো হৈছে যুগ্ম। ঠিক তেনেকৈ যুগ্ম সংখ্যা বিচাৰোঁতে তোমালোকে এটা কথা মনত ৰাখিবা, যুগ্ম সংখ্যাবোৰ হ'বলৈ হ'লে এককৰ ঘৰত 0, 2, 4, 6, 8, 0ৰ পৰা আৰম্ভ কৰি এনেকৈ 8 এনেকৈ ষ্টাৰ্ট হ'ব। এককৰ ঘৰৰ সংখ্যাকেইটা 0, 2, 4, 6, 8 এনেকুৱা থাকিলে সেইটো আমি যুগ্ম সংখ্যা বুলি ধৰিব লাগিব। ঠিক আছে, এতিয়া আমি চাৰ্টখনৰ পৰা বিচাৰোঁ যুগ্ম সংখ্যা। ইয়াতে এককৰ ঘৰত 0 আছে, গতিকে এইটো এটা যুগ্ম সংখ্যা। ইয়াতে তোমালোকক দিয়াই আছে 220 এটা যুগ্ম সংখ্যা। তাৰপিছত দিয়া আছে 256, ইয়াতে এককৰ ঘৰত 6 আছে। যদি আমি 6টো চাওঁ তেনেহ'লে আমি 3 যোৰ পাম। 6টোক যদি আমি জোৰ হিচাপে কৰোঁ, 1 2 3 4 5 6, ইয়াক যদি আমি জোৰ হিচাপে কৰোঁ, এযোৰ, দুযোৰ, তিনিযোৰ, ইয়াত আৰু একো বাকী থকা নাই, গতিকে আমি ক'ব পাৰোঁ যে 256টো এটা যুগ্ম সংখ্যা। 256। ঠিক তেনেকৈ 322, এককৰ ঘৰত 2 আছে, 2টো হৈছে যুগ্ম, গতিকে এইটো এটা যুগ্ম সংখ্যা। তাৰপিছতে আছে 345, 5টোক যদি আমি জোৰ হিচাপে কৰোঁ, এযোৰ, দুযোৰ, এটা বাকী ৰৈছে 1, এইটো যুগ্ম নহয়, যোৰা নহয়, বিজোৰ, গতিকে এইটো যুগ্মত নপৰে। ঠিক তেনেকৈ ইয়াতো এককৰ ঘৰত 5 আছে, এইটো এটা অযুগ্ম সংখ্যা। ইয়াতে 6টো যুগ্ম সংখ্যা, গতিকে 506টো হ'ব যুগ্ম। ঠিক তেনেকৈ ইয়াত এককৰ ঘৰত 6 আছে, 6টো হৈছে যুগ্ম, গতিকে গোটেইটো যুগ্ম সংখ্যা। এককৰ ঘৰত 1 আছে, 1টো অযুগ্ম, গতিকে এইটো যুগ্ম নহয়। ইয়াতো এককৰ ঘৰত 1 আছে, 1টো অযুগ্ম, গতিকে এইটো অযুগ্ম। ইয়াত এককৰ ঘৰত 0 আছে। আমি কৈছিলোঁ যে যুগ্ম সংখ্যাবোৰ 0ৰ পৰা, যদি এককৰ ঘৰত 0 থাকে, 0 2 4 6, তেনেহ'লে সেই সংখ্যাকেইটা যুগ্ম সংখ্যাত পৰিব, গতিকে ইয়াত 0 আছে, এইটো এটা যুগ্ম সংখ্যা। ইয়াতো 0 আছে। এইকেইটা হৈছে যুগ্ম সংখ্যা। এতিয়া আহিল গছপুলিৰ তালিকাত থকা অযুগ্ম সংখ্যাবোৰ লিখা। অযুগ্ম মানে আমি গম পাওঁ যে বিজোৰ। যুগ্ম মানে জোৰ আৰু অযুগ্ম মানে বিজোৰ। মানে ইয়াত আমি জোৰ কৰাৰ পিছত এটা ৰৈ যায়, বাকী ৰয় বুলি কয়।
সেইকেইটা হৈছে অযুগ্ম ইয়াতে চোৱা 345 ইয়াত যদি আমি একক ঘৰৰ সংখ্যাটো চাওঁ ইয়াত আছে 5 5টো অযুগ্ম সংখ্যা কাৰণ এটো জোৰ হৈ নাযায় মানে জোৰা কৰাৰ পিছতো এটা বাকি ৰয় গতিকে এটো অযুগ্ম ঠিক তেনেকৈ 455 অযুগ্ম সংখ্যা 711 অযুগ্ম সংখ্যা 731 অযুগ্ম এইকেইটা হৈছে তালিকাখনত থকা অযুগ্ম সংখ্যা ঠিক আছে এতিয়া আহিল তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখিব লাগে আমি যদি তালিকাখনত চাওঁ ইয়াৰে আমি এতিয়া এই তালিকাখনত যাব নালাগে সো আমি ইয়াতে এইটোতে আমি কৰি থৈছো সৰুৰ পৰা ডাঙৰলৈকে আমি সজাই থৈছো গতিকে আমি ইয়াৰ পৰা চাব পাৰো এটো হ'ব আটাইতকৈ সৰু সংখ্যা আৰু এটো হ'ব আটাইতকৈ ডাঙৰ গতিকে আমি ইয়াৰ পৰাই ধুনিয়াকৈ লিখি দিব পাৰিম 220 আটাইতকৈ ডাঙৰ 930 সহজতে আমাৰ হৈ গ'ল এতিয়া কৈছে তলৰ সংখ্যা কেইটা আখৰেৰে লিখা তোমালোকে আগতে পাই হিসা আখৰেৰে আমি কেনেকৈ লিখিম চোৱা স্থানীয় মান অনুসৰি একক দশক শতক শতকৰ ঘৰত 2 আছে 2 শতক মানে 200 চোৱা এইকেইটা আখৰেৰে লিখিব লাগিব 200 দশকৰ ঘৰত 2 এককৰ ঘৰত 0 মানে এটো আমি একেলগে কম 220 ঠিক আছে এতিয়া হিল শতকৰ ঘৰত আছে 5 গতিকে হ'ব 500 দশকৰ ঘৰত 0 গতিকে দশকটো আমি লিখিব নালাগে এককৰ ঘৰত 6 আছে এতিয়া হ'ব 506 ইয়াতে আছে 345 এনেকৈ আমি সংখ্যাবোৰ আখৰেৰে লিখিব লাগিব ঠিক আছে